তাৰ মই বাথৰুমটোত সোমাইছিলোঁ, কিন্তু মই ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ বাহিৰৰ কথা মই নকওঁ, কিন্তু অসমৰ মোৰ আজি এটা অভিজ্ঞতা হ'ল যে অসমৰ সেই পেট্ৰল পাম্পটোৰ যিটো বাথৰুমত যিমান ধুনীয়া চাফা কৰি ৰখা হৈছে, সেই পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱে মোক মোহিত কৰিলে। আমাৰ এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, গতিকে আমাৰ লেট্ৰিন বাথৰুম আমি যিমান পাৰোঁ সিমান ধুনীয়াকৈ ৰাখিব চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে যিখিনিতে আমি নিজে গৌৰৱ নকৰোঁ যে ভাল, আমি এটা এৱাৰ্ডো পাইছোঁ 23-24 HPৰ পৰা। আমাৰ ইয়াত যথেষ্টখিনি গ্ৰাহক আহে, বহুত দূৰৰ পৰা আহে, গুৱাহাটীৰ পৰাও ইয়াত লেট্ৰিন বাথৰুম কৰিব আহে। বহুতে কয় আমি গুৱাহাটীৰ পৰা আহিছোঁ, তাত মাজত নৰখোঁ, ইয়াতে আমি চাফ চিকুণৰ কাৰণে আহোঁ। আৰু বহুত আমি আনন্দিত আপোনালোকৰ চাফ চিকুণ এইখিনি যিখিনি সুবিধা পাইছোঁ, আমি বেলেগ পাম্পত আমি নাপাওঁ, গতিকে ইয়াতে আহোঁ দূৰৰ পৰা। বহুত ডাঙৰ ডাঙৰ অফিচাৰো আহে ইয়াতে, মিনিষ্টাৰবিলাকো আহে, তেখেতসকলেও চাই কিনে কয় ঠিকে আছে অ'কে, বা বহুত আনন্দিত হয় তেখেতসকলে। গ্ৰাহকৰ ভিৰ যথেষ্ট বেছি। আমাৰ 1 নম্বৰ কাৰণ হ'ল লেট্ৰিন বাথৰুমৰ কাৰণে বেছি। লেট্ৰিন বাথৰুমো পৰে প্লাছ তেলো ভৰায়, আৰু বহুতে আনন্দিত আৰু কৈ যায় মোক যে বহুত সুখী আৰু ইয়াতে লেট্ৰিন বাথৰুম কৰি কিনে। বহুত মানুহ আহে, বেমাৰীও আহে, বহুত বেমাৰী ধৰি লৈ যায়, বেলেগত নোৱাৰে, ইমান সুবিধা নাই। আমাৰ ইয়াতে যথেষ্ট সুবিধা আছে। এতিয়াও দেখা পাইছে আপোনালোকে 4-5জন মানুহ লাইন লাগি আছে গা ধোৱাৰ কাৰণে। গা ধোৱাৰ চব লেট্ৰিন বাথৰুম চব ফিল্টাৰ পানী, আমাৰ গোটেই ফিল্টাৰ পানী। ইয়াত অসুবিধা একো নাই, খোৱা পানীৰ অসুবিধা নাই, গা ধোৱা পানীৰ অসুবিধা নাই। সেই সুবিধাও আছে, আমি চাহ তাহ খোৱাৰ কাৰণে আমি ফ্ৰী। কোনোবাই যে 10জন-15জন মানুহ আহিলে আমাৰ চব ফ্ৰী। আপোনাক দাইল চাউল লাগে, কিবা লাগে তাকো চব ফ্ৰী আমাৰ ইয়াতে। সেইবিলাক কোনো অসুবিধা নাই আমাৰ ইয়াত। চাফ চিকুণৰ এৱাৰ্ড পাইছে নেকি? আমি এৱাৰ্ড পাইছোঁ 23-24 HPৰ পৰা। ৰাইজক অনুৰোধ সেইটোৱে কৰিছোঁ যে ইয়াতে আমি যিমান পাৰোঁ সিমানখিনি সুবিধা দিম, আপোনালোকে আহক। যিমানে আমাৰ মানুহ আহিব সিমানে আমি ভাল পাওঁ। মই চায়ে থাকোঁ এনি টাইম কিমান মানুহ আহিছে। মোৰ যিজন মানুহ ৰাখা আছে চুইপাৰ, তেওঁক মই সদায় কৈ থাকোঁ যে চাফ চিকুণকৈ ৰাখিবা, চাবোন চেম্পু চব অ'কে ৰাখিবা। চাবোন চেম্পু এনি টাইম মোৰ টেবুলত থাকেই, নহ'লে মই নিজেই দৌৰি যাওঁ। আৰু মানুহবিলাক লেডিজ আহে, শ লেডিজ আহে পিকনিকৰ সময়ত, মই নিজে গুচি যাওঁ, যাই কিনে এটা এটাকৈ ভাগ ভাগ কৰি দিওঁ। স্থানীয় যুৱক যুৱতী হ'লেও আমি সুবিধা দিছোঁ, তেখেতসকলে কাম কৰি সুন্দৰ চেলাৰী পাই আছে, সুন্দৰ ঘৰ সংসাৰ চলি আছে। ইয়াতে কোনো অসুবিধা পোৱা নাই। স্থানীয় আছে আপোনাৰ 8জন স্থানীয় আছে, বাদ বাকী বাহিৰৰো আছে, নলবাৰীৰ আছে, এনেকুৱা। আমি ইয়াতে একচুৱেলি বহুত বছৰ কাম কৰিলোঁ, মোটামুটি আপোনাৰ 4 বছৰ ৰানিং চলি আছে। বহুতে ভাল লাগে কাম কৰি, আমাৰ মালিকজনৰ খুবেই ভাল, আৰু স্থানীয় যুৱক যুৱতীও ইয়াতে সংস্থাপন পাইছে, সেইটো কাৰণেও ভাল লাগে। থাকি পিনে বহুতে ভাল লাগে, মানে কি ক'ম আৰু ভাষা নাই আৰু। চাফ চিকুণতাটো আমি নিজে বজাই ৰাখোঁ। আমাৰ কাম কৰা যদিও মানুহ আছে, আমি ষ্টাফখিনিও কৰোঁ। আমাৰ আপুনি চাব পাৰে, গোটেই ফিল্ডখন চাব পাৰে, বা মেচিন আদি কৰি যিকেইমান বস্তু পানী আছে আমি নিজে কৰোঁ। প্ৰায়ভাগ আমি নিজে কৰোঁ, লগে ভাগে একেলগে। বাকীখিনি গোটেইবিলাক অসমীয়া মানুহ আছোঁ ইয়াতে, আমাৰ বেলেগ কোনো নাই বাৰু বাহিৰা মানুহ। অসমীয়া মানুহখিনি আমি লগ লাগ কৰি ভাল কৰি চাফ চিকুণ কৰি ৰাখিছোঁ আৰু। মানে আহে বা গ্ৰাহকসকলে বহুত আনন্দিত আমাৰ ইয়াতে, বহুতে আনন্দিত। এনেই আপোনাৰ আধা ঘণ্টা 1 ঘণ্টা ৰৈ দিয়ে আৰু ভাল লাগি যায় কিবা এটা। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।